চাওক মানে যিটো চৰকাৰ থাকে বাই ইলেকশ্যনটো সেই চৰকাৰৰ পক্ষেই যায় আৰু ৫টা সমষ্টিৰ ভিতৰত 4টাই বিজেপিৰ আছিল বিজেপি বা তেওঁলোকৰ সহযোগী এটা আছিল কংগ্ৰেছৰ কিন্তু আপোনালোকে ইতিমধ্যেই মিডিয়াৰ জৰিয়তে হওক বিভিন্নভাৱে গম পাইছে কাৰণ নিৰ্বাচনৰ আগৰ পৰা যিটো চামাগুৰিত যিটো তাণ্ডৱৰ সৃষ্টি কৰিছিল ৰুলিং পাৰ্টিয়ে গতিকে ময়ো তাত কেম্পেইনিং কৰিব গৈছিলোঁ আমাৰ বহু বিধায়কৰ গাড়ী ভাঙিলে আমিও ভয় ভয় কৰি চলিছিলোঁ কেতিয়াবা আমাৰ গাড়ীখন ভাঙে নেকি কোনোমতে আমি তাৰ পৰা হাৰি আহিছোঁ গতিকে ইমান এটা অত্যাচাৰ ইলেকশ্যনৰ দিন যিটো ৰেগিং হৈছে ৭৪টা কেন্দ্ৰত ৰেগিং হৈছে গতিকে ৰেগিং কৰি সম্পূৰ্ণ যিমান ভোট বাহিৰত আছে কাম কৰিবলৈ গৈছে অসমৰ বাহিৰত তেওঁলোকেতো অহা নাই গোটেই ভোট তেওঁলোকে মাৰি দিছে তাত ভোট দখল কৰি তেওঁলোকে লৈছে এনেকৈ জোৰ জবস্তি মানে চামাগুৰি সমষ্টিটো বিজেপিয়ে দখল কৰিলে গতিকে এইটো মিডিয়াৰ জৰিয়তে গোটেই অসমৰ ৰাইজে জানে গতিকে এইটো এটা পৰিকল্পিতভাৱে এই সমষ্টিটো তেওঁলোকে দখল কৰি লৈছে যেহেতু এইখন আমাৰ বেহালী সমষ্টি ধলাই সমষ্টি চাওক আপোনালোকে তেওঁলোকে ৰুলিং পাৰ্টি আমি অপজিশ্যন তাতে হয়তো ৰেগিং হোৱা নাই বা তেনেকুৱা প্লেন মতে কোনো অত্যাচাৰো হোৱা নাই তাত শান্তিপ্ৰিয়ভাৱে ভোট হৈছে মাত্ৰ ৯,০০০ ভোটৰ ব্যৱধানত আমি পৰা গৈছে কিন্তু সেইসকল অঞ্চলত মানে বিজেপিয়ে ক'ব খোজে যে মুছলমান অঞ্চলতহে কংগ্ৰেছৰ আধিপত্য সেইটো ভাঙি দিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ পৰা জিকিয়াই আৰু এইবাৰ বিহালী আৰু দোলাই এই দুটা সমষ্টিতে মুছলমানৰ সংখ্যা একেবাৰে কম অথচ তাত কিং কণ্টেষ্ট হৈছে মাত্ৰ ৯,০০০ ভোটৰ ব্যৱধানত আমি হাৰিছোঁ এইটো এটা ছেমি ফাইনেল গতিকে হিন্দু মুছলমান সম্পূৰ্ণ বেলেগ বেলেগ কৰাৰ যিটো পৰিকল্পনা হেমন্ত বিশ্ব শৰ্মাৰ যে হিন্দু বিজেপিৰ মুছলমান কংগ্ৰেছ বা ইউডিএফ কিন্তু সেইটো আৰু হেমন্ত বিশ্ব শৰ্মা গৰ্ব কৰি লাভ নাই কাৰণ হিন্দু ভোটো কংগ্ৰেছত আহিছে আৰু নেক্সট ইলেকশ্যন ২৬ত চাব কাৰণ এইবাৰ উপ নিৰ্বাচন কাৰণে জানে যে আমি ভোট দিলেও কংগ্ৰেছ গভৰ্ণমেণ্ট কৰিব নোৱাৰে গভৰ্ণমেণ্ট বিজেপিৰেই থাকিব সেইকাৰণে বিজেপিক দিছে ভোট কিন্তু ২৬ত তেওঁলোকে কংগ্ৰেছক ভোট দিব আৰু কংগ্ৰেছ জিকিব নিশ্চিত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।